বজালিৰ বালাপাৰাত নেমচুৰ সাধাৰণ সভা সম্পন্ন উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু সন্থা চমুকৈ নেমচুৰ বালাপাৰা আঞ্চলিক সমিতিৰ উদ্যোগত বজালি জিলা সমিতিৰ সাধাৰণ সভা অনুষ্ঠিত হয়। বালাপাৰা আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত সভাত নতুন জিলা সমিতি গঠন কৰা হয়। নতুনকৈ গঠন হোৱা বজালি জিলা সমিতিৰ সভাপতি হিচাপে সাদ্দাম সিদ্দিকীক নিৰ্বাচন কৰাৰ লগতে উপ সভাপতিদ্বয় ক্ৰমে আটোৱাৰ ৰহমান আৰু ৰফিকুল ইছলাম আমিনুল হকক সাধাৰণ সম্পাদক হিচাপে লৈ মুঠ ৩১ জনীয়া এখনি শক্তিশালী নতুন জিলা সমিতি গঠন কৰা হয়। সভাত উপস্থিত থাকে নেমচুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক বাহাৰুল ইছলাম, বিটিআৰ সমিতিৰ সভাপতি হাফিজুল ইছলাম, সাধাৰণ সম্পাদক অলে বৰালী। সভাখনত সভাপতিত্ব কৰে লালচান আহমেদে। সংখ্যালঘুৰ হকে কাম কৰাৰ প্ৰতিশ্ৰুতি নৱনিৰ্বাচিত সভাপতি সাদ্দাম সিদ্দিক। হয়, চাওক, আমাৰ বজালি জিলা সমিতি গঠন হৈছিল এবছৰ আগতে। তো বিশেষ কাৰণবশতঃ আমি জিলা সমিতিৰ কিছু মানে মেম্বাৰসকল ইনএক্টিভ হৈ আছিল। তো যাৰ কাৰণে জিলা সমিতি মই ভংগ কৰি পেলাই আজি নতুন জিলা সমিতি গঠন কৰাৰ কাৰণে সাধাৰণ সভা দিয়া হৈছিল আৰু সেই সাধাৰণ সভাত মোক সভাপতি হিচাপে পুনৰ বাহাল ৰাখে আৰু বাহাল ৰখাৰ ক্ষেত্ৰত মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে প্ৰত্যেকে জানে যে সাংগঠনিক দায়িত্ব পালন কৰাৰ লগে লগে সামাজিক যি কাম বা দায়বদ্ধতা সেই দায়বদ্ধতা নিষ্ঠা সহকাৰে কাম কৰি আছোঁ আৰু সেইখিনি আপোনালোকৰ দৃষ্টিগোচৰ আছে। তো মই এটা কথাই ভাবোঁ যে সকলো জাতি জনগোষ্ঠীৰ মাজত শান্তি সম্প্ৰীতি বজাই ৰখা আৰু সকলো জাতিৰ উন্নয়নৰ স্বাৰ্থত কাম কৰা এইটো হৈছে এটা নৈতিক দায়িত্ব প্ৰত্যেকজন মানুহৰ থাকে। আৰু স্পেচিয়েলি মই ক'ব বিচাৰোঁ ছাত্ৰ সংগঠনৰ বিশেষ দায়িত্ব আছে সমাজৰ প্ৰতিটো ক্ষেত্ৰত উন্নয়নৰ স্বাৰ্থত কাম কৰাটো প্ৰত্যেকজন ছাত্ৰ বা ছাত্ৰ সংগঠনৰ দায়িত্ব আৰু কৰ্তব্য। তো সেই হিচাপে সেই কথাবিলাক আগত ৰাখি শিৰোধাৰ্য কৰি নিশ্চয় আপোনালোকৰ সহায় সহযোগিতা পালে অনাগত দিনসমূহত এই অৱহেলিত লাঞ্ছিত বঞ্চিত এই জনসাধাৰণৰ স্বাৰ্থত যাতে কেনেধৰণে এই নিষ্পেষিত জাতিটোক আগবঢ়াই নিব পাৰোঁ সেই ক্ষেত্ৰত অসমৰ লগতে সমূহ উত্তৰ পূৰ্বাঞ্চলবাসীৰ লগতে বিশেষকৈ ক'ব বিচাৰিছোঁ বজালি জিলাবাসীৰ ৰাইজৰ সমূহ সহায় সহযোগিতা কামনা কৰিছোঁ আৰু প্ৰত্যেকটো ক্ষেত্ৰতে সকলোৰে দিহা পৰামৰ্শ আৰু তাৰ লগতে আপোনালোকৰ সকলোৰে সন্মানীয় সাংবাদিক বন্ধুসকল আপোনালোকৰো সুদিহা পৰামৰ্শ আমি কামনা কৰিছোঁ। হয়, আজি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ বজালি জিলা সমিতিৰ গঠনাৰ্থে এক সাধাৰণ সভা অনুষ্ঠিত হৈ যায়। ইয়াত আজি বজালি জিলাখন পুনৰ গঠন কৰা হয়। ইয়াত সাদ্দাম সিদ্দিকী ডাঙৰীয়াক সভাপতি হিচাপে আৰু আমিনুল হক ডাঙৰীয়াক সাধাৰণ সম্পাদক হিচাপে লৈ ৩১ জনীয়া এক শক্তিশালী জিলা সমিতি গঠন কৰা হয়। এই জিলা সমিতিখনে সমগ্ৰ বজালি জিলাৰ যি সমস্যা আছে সেই সকলো সমস্যাৰ ওপৰত মাত মাতিব। নিশ্চয়কৈ সংখ্যালঘু জাতিটোৰ উত্তৰণৰ স্বাৰ্থত সিহঁতে কাম কৰিব। আমাৰ সমাজত যি অন্যায় অত্যাচাৰ অবিচাৰ হৈ আছে, আমাৰ সংখ্যালঘুৰ ওপৰত যেনেকুৱা ধৰণৰ নিৰ্যাতন লাঞ্ছনা বঞ্চনা কৰি আছে, ইয়াৰ ওপৰত আমাৰ এই জিলা সমিতিখনে নিশ্চিতভাৱে আলোচনা কৰিব আৰু এই সকলো সমস্যা সমাধানৰ কাৰণে আমাৰ এই জিলা সমিতিখনে বলিষ্ঠ পদক্ষেপেৰে আগবাঢ়ি যাব আৰু সমাজত শৈক্ষিক সামাজিক ৰাজনৈতিক ইত্যাদি বিভিন্ন দিশত আমাৰ সমাজখন যে পিছ পৰি আছে এই পিছপৰা জাতিটোৰ উত্তৰণৰ স্বাৰ্থত সদায় নেমচু বলিষ্ঠভাৱে কাম কৰি আছে আৰু অনাগত দিনতো কাম কৰি যাব। সংখ্যালঘুৰ যিসমূহ সমস্যা আছে আপোনালোকে সেই ক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপ লৈছে? চাওক, সংখ্যালঘু জাতিৰ সমস্যাৰ ওপৰত আমি সদায় মাত মাতি আছোঁ। আমি চৰকাৰক হেঁচা প্ৰয়োগ কৰি আছোঁ। আমি এক অৰাজনৈতিক সংগঠন, আমি ছাত্ৰ সংগঠন, আমি জাতিটোৰ স্বাৰ্থত সদায় বলিষ্ঠভাৱে আমি পদক্ষেপ লৈ আছোঁ। যোৱা একমাহমান পূৰ্বে আমি দিল্লীত ৰাষ্ট্ৰপতি ভৱনত গৈ আমি ৰাষ্ট্ৰপতি ডাঙৰীয়ানীক আমি এক স্মাৰক পত্ৰ প্ৰেৰণ কৰি আমাৰ সংখ্যালঘুৰ যি সমস্যা অসমত বৰ্তমান চলি আছে, চৰকাৰে যেনেকুৱা ধৰণে লাঞ্ছনা বঞ্চনা কৰি আছে, যেনেকুৱা অত্যাচাৰ কৰি আছে, এই সকলো বিষয় সামৰি ৰাষ্ট্ৰপতি ডাঙৰীয়ানীক আমি এখন স্মাৰক পত্ৰ আমি প্ৰেৰণ কৰিছোঁ। আৰু বিজেপি চৰকাৰখনে আপোনালোকে জানে যে সংখ্যালঘুসকলক টাৰ্গেট কৰি লৈ যি ধৰণে অত্যাচাৰ কৰি আছে, ইয়াৰ বিৰুদ্ধে আমি সদায় মাত মাতি আছোঁ বলিষ্ঠভাৱে আৰু অনাগত দিনতো আমি মাত মাতি যাম। ইয়াত সকলো ৰাইজৰ আমি সহায় সহযোগিতা কামনা কৰোঁ। আমি আশা কৰোঁ আজি যি জিলা সমিতি আমি গঠন কৰি দিছোঁ, এই জিলা সমিতিখনে বজালি জিলা সমিতিৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ হৈ সত্যৰ লগত থাকি সদায় আগবাঢ়ি যাব,
সত্য পথত থাকি কাম কৰি যাব বুলি আমি আশাবাদী। সিহঁতে কৈ ৰাজ্যৰ এগৰাকী কেবিনেট মন্ত্ৰীয়ে সংখ্যালঘু লোকক তেখেতে টাৰ্গেট কৰি কৈছে বিজেপিক ভোট নিদিলে তেওঁলোকৰ ব্যৱসায় বন্ধ কৰি দিব, এনেধৰণৰ ভাবুকি প্ৰদান কৰা বক্তব্য দিছে। চাওক, এনেকুৱা ভাবুকি দিয়া কামটো একেবাৰে দুৰ্ভাগ্যজনক কথা। কাৰণ সংখ্যালঘু, মই ইতিমধ্যে কৈয়ে গ'লোঁ যে সংখ্যালঘু জাতিটোক সদায় টাৰ্গেট কৰি লয় বিজেপি চৰকাৰে। সদায় মানে আচল যি মুদ্দাবিলাক আছে, যিসমূহ মৌলিক সমস্যা আছে, এই সমস্যাবিলাকৰ পৰা আঁতৰি আহি সদায় মানে হিন্দু মুছলমানৰ যি ৰাজনীতি সেয়া কৰিবলৈ আমি পৰিলক্ষিত হৈ আছে যে বিজেপি চৰকাৰখনে এনেকৈ সংখ্যাগুৰুৰ মাজত বিভাজন আনি আছে। এনেকৈ জাতিটোক মানে যি ধৰণৰ অপবাদ দিছে যে এজন ব্যৱসায়ী, ভাই ব্যৱসায় কৰাৰ অধিকাৰ ভাৰতত সকলোৰে আছে। সংখ্যাগুৰুৰ কি কথা আছে ইয়াত? ভোট দিয়াৰ নিদিয়া কি কথা আছে? ৰাজনৈতিক অধিকাৰ সকলোৰে আছে। গতিকে আমি কাক ভোট দিম, আমি কাক ভোট নিদিম, এয়া সম্পূৰ্ণৰূপে আমাৰ ব্যক্তিগত কথা। প্ৰতিজন ভাৰতীয় মানুহৰ এয়া ৰাজনৈতিক অধিকাৰ আছে আৰু এয়া কোনেও খৰ্ব কৰিব নোৱাৰে, এনেকুৱা ধৰণৰ অধিকাৰ। তো যদি বিজেপি চৰকাৰে এনেকুৱা ধৰণৰ কথাবিলাক কৈ থাকে, সেয়া সঁচাকৈ দুৰ্ভাগ্যজনক কথা। ইয়াত যে সংখ্যালঘুৰ ওপৰত অত্যাচাৰ কৰা হৈছে, বিজেপি চৰকাৰে এই কথাটোৱে প্ৰমাণিত কৰে।